মন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2025-26 বৰ্ষৰ বিত্তীয় বাজেটত হাতী মানুহৰ সংঘাত সন্দৰ্ভত গোলাঘাট জিলাৰ নাম উল্লেখ নোহোৱাক লৈ জাঙুৰ খাই উঠিছে একাংশ দল সংগঠন। সংবাদমেল সম্বোধন কৰি সৰব হ'ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই চন পৰি ৰৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। ইমানৰ পিছতো হাতী মানুহৰ সংঘাত জৰ্জৰ অঞ্চলত গোলাঘাট জিলা অন্তৰ্ভুক্ত নোহোৱাক লৈ ক্ষোভ উজাৰিছে সংগঠনটোৱে। সংবাদমেলযোগে মন্ত্ৰী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন আৰু মৃণাল শইকীয়াক তীব্ৰ সমালোচনা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। হাতী মানুহৰ সংঘাত জৰ্জৰিত 5খন জিলাৰ লগতে গোলাঘাট জিলাৰ নামো অন্তৰ্ভুক্ত কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। গোলাঘাট জিলাৰ পৰাই প্ৰতিনিধিত্ব কৰি আজি বিত্তমন্ত্ৰীৰ আসনত বহা অজন্তা নেওগে সদনৰ মজিয়াত গোলাঘাটবাসীক অপমানিত কৰাৰো অভিযোগ সংগঠনটোৰ। পৰিতাপৰ বিষয় যে বিত্তমন্ত্ৰী ডাঙৰানী যিখন গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, তেওঁ গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি আজি অসম চৰকাৰৰ বিত্তমন্ত্ৰী হৈ আছে অজন্তা নেওগ ডাঙৰীয়ানীয়ে, কিন্তু অসমৰ ভিতৰত আটাইতকৈ হাতী মানুহৰ সংঘটিত হোৱা জৰ্জৰিত অঞ্চল হিচাপে বন্যহস্তীৰ ৰম্য ভূমিলৈ পৰিণত হোৱা অঞ্চলটোৱে হৈছে আমাৰ গোলাঘাট জিলা। আৰু গোলাঘাট জিলাৰ বিশেষকৈ আমাৰ বৃহত্তৰ মৰঙী অঞ্চল আছে, খুমটাই অঞ্চল আছে, নুমলীগড় অঞ্চল আছে, টেঙানী অঞ্চল আছে আদি কৰি বিভিন্ন অঞ্চল, যিবোৰ অঞ্চলত দৈনন্দিন নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে হাতী মানুহৰ সংঘাতৰ এই ভয়ংকৰ পৰিস্থিতি। গতিকে ইমান এক সংঘাত জৰ্জৰিত এটা অঞ্চল হাতী মানুহৰ সংঘাতৰ গোলাঘাট জিলা কিয় সন্নিৱিষ্ট কৰা নহ'ল অজন্তা নেওগ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেওঁ এই বাজেটখন ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ, ডিপাৰ্টমেণ্টৰ পৰা তথ্য সংগ্ৰহ নকৰাকৈ এই বাজেটখন তৈয়াৰ কৰিছে নেকি, আমি মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ। কাৰণ তেওঁ গোলাঘাট জিলাত ঘৰ, গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, আৰু গোলাঘাট জিলাত হৈ থকা হাতী মানুহৰ সংঘাতৰ কথা অজন্তা নেওগ ডাঙৰীয়া তেওঁ অৱগত নহয়। ইতিমধ্যে 5খন জিলা ঘোষণা কৰিছে, গোৱালপাৰা, বাক্সা, শোণিতপুৰ, ওদালগুৰি, নগাঁও, এই 5খন জিলা ঘোষণা কৰিছে। আৰু এই হাতী মানুহৰ সংঘাতৰ সংঘটিত জিলা অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি গোলাঘাট জিলাক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু কালি যিহেতু তেওঁলোকে অজন্তা নেওগ ডাঙৰীয়ানীয়ে সম্পূৰ্ণৰূপে গোলাঘাট জিলাবাসীক সম্পূৰ্ণ অপমানিত কৰিছে, তাৰ বাবে আমি অথমে অজন্তা নেওগ ডাঙৰীয়াক আমাৰ গোলাঘাটবাসীৰ ওচৰত, মৰঙী অঞ্চলৰ ৰাইজৰ ওচৰত, খুমটাই অঞ্চলৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আমি দাবী